গাইজ আমাৰ ঘৰত মানে সেই এক্সেছ 125 স্কুটি এখন মানে আছে মানে সেই যেতিয়া প্ৰথমতে নতুনকৈ লৈছিলে আৰু তেতিয়াতো চলাবলৈ বিৰাট চখ মই মানে কি বাইক চলাব নাজানো সেইটো বয়সত হ'লেও স্কুটিখন মানে পকালৈ যোৱা বস্তুটো সেনেকৈ মানে কণ্ট্ৰল এটা আছে তাৰপৰা মানে সেনেকৈ মোক চলাব নিদিয়ে মই পেলাই দিম বুলি দাদাক চলাব দিয়ে তাকে মোৰ অহংকাৰ কেলা অকল তাক চলাব দিয়ে মোক চলাব নিদিয়ে বুলি চাবিটো ক'ত থয় মানে চাই থাকোঁ আৰু তাৰপৰা সেই এদিন ৰাতিপুৱা মানে উলিয়াই নিলোঁ স্কুটিখন এডোখৰলৈকে ঠেলুকি নি ইডোখৰ পৰা ষ্টাৰ্ট দি খেলা পূৰা ভুমকৈ গুচি গৈছোঁ আৰু তাৰপৰা ৰাতিপুৱা লগৰ তাকো ফোন কৰি পিনি মাতিলোঁ বোলো বৈ ফুৰি আহোঁগৈ মানে কেইটামান বজাত আৰু 4:30 বজাত আৰু তাৰপৰা সিহঁতেও এটাই ক'লে কি ৰ বোলে আমি পাপাৰ বাইকখন উলিয়াই লওঁ বোলে মই যিহেতু বাইক চাইক চলাব নাজানো মই সেনেকৈ উপজাচি কোৱাও নাই যে বাইক মই চলাম বুলি কিন্তু সিহঁতি ক'লে বোলে তই বোলে বাইকখন চলা সিহঁতি মানে নাজানে মই বাইক চলাব জানো তই বাইকখন চলাবলৈ আমি এতিয়া স্কুটিতে যাওঁগৈ মই ক'লোৱে কেলা ইটোক চলাব নিদিবি বুলি সি আকৌ ইটোক দি দিলে নহয় কেলা মাক কচম দৈৱ কি শপত কেলা মই বাইকখন কেলা ষ্টাৰ্ট দিবলৈ নাপালোঁ কেলা আগত নিউ কেলা চেল তেল খাই আহি পিনি কৈছে ঐ ভাই পৰিলোঁ নহয় বোলে এটা লেঙুৱাই আহিছে এটা মুখ চুখ মেলি আহিছে এইটো মোচন দি কেলা মাক কচম দৈৱ কি শপত কেলা ঘৰলৈ আনি স্কুটি সেনেকৈ সুমিয়াই মই শুই আছোঁগৈ ইচ্ছা আৰকাৰ মাৰিছে গাইজ লাইফত বগুৱাই চুচুৱাই যেনেকৈ মন যায় তেনেকৈ মাৰিছে কেলা সেইদিনাখনি